কেইজনমান ব্যক্তিয়ে মোক এটা কথা কৈ আছে যে শ্ৰীৰাম কৰি পানি মাছ মাংস খোৱা এদিনটো পুলিচ দি ধৰাই আনিম যদি দম আছে আহি যাবি মোৰ ঘৰৰ সন্মুখত মই নিজৰ হাতে ৰোৱা চেগুন গছ আছে চেগুন গছত বান্ধি লৈ কোনোদিন চাগে য'তটো সম্ভৱ লেচকনিৰ পিটন খোৱা নাই জাতি বাঁহৰ বিজুলী বাঁহৰ আৰু ভলকা বাঁহৰ লেচকনিৰ 3ডাল মকাল বাঁহৰ 4ডাল লেচকনি জপতিয়াই লৈ পেলানি টিকা ফালি পঠিয়াম মই আহিবি কোনটো পুলিচ লৈ আহি পানি জয় শ্ৰীৰাম বুলি কৈ পানি মই মাছ মাংস খোৱাত কাৰ গা পুৰিছে আহি যাবি দেই এক বিন্দু ভয় নকৰোঁ তহঁতৰ লিখীয়া ফেউৰালে এই লাহনে তই RSS হ আৰু পাল হ তই ঘেণ্টা ভয় নকৰে মই ৰ'দ ঘাই মানুহ ফৰকাল কথা আহি যাবি ডিমকণি বনালে ডিমকণি দম বনাই দিছোঁ শ্ৰীৰাম ডিমকণি দম কামে কাম আজি দেই মইতো আজি বইল কৰি লৈছা হে ৰাম হে হৰি মজিয়াত বহি ভাতকেইটা খাই ধুনীয়াকৈ আৰু বিচনা চাৰিলিত পৰি দিম আৰু হয়নে খাইছা খোৱা মুখখন ধুলা জানো গোলনেমুটো ৰস থাকিব লাগে ধুনীয়া পকিলে তাকে কেইটামান হেৰি কৰিম বুলি ভাবিছিলোঁ এই ক'লা নিমখত গেলাই থ'ম বুলি ভাবিছিলোঁ সেইটোৱে আকৌ হৈ পৰি পেলাই সেইদিনাখনি আমনাজি লৈ আহিছিলে জয় শ্ৰীৰাম দেখিলোঁ যে ক'ত থ'লে বুলি কৈছোঁ পেলাই দিলে গেলি গ'ল যে গছতে গেলি যায় মোক লাগিছে চূণ ছটিয়াব লাগিব তুমি ধনিয়া মাছ চিনি পোৱা নেকি ধনিয়া মাছ বেয়াকৈ কমেণ্ট কৰিলে বুলি যে আমি ভিডিঅ' বনাবলৈ এৰি দিম আমি ভাতহে খাইছোঁ লখিমপুৰ লক্ষীৰামক চিনি পোৱা নেকি নোপোৱা আমি যেতিয়া নেকি সিহঁতক চিনিয়ে নাপাওঁ হয় না তেতিয়া সিহঁতৰ কমেণ্টবিলাক চাই পিনে আমাৰ মনটো ডাউন কৰি কিবা লাভ আছে নেকি একো লাভ নাই না আমি ভাত খাইছোঁ কিহেঁতি সেইবুলি খাই নেকি নে ঘৈণীয়েকৰ মোৰ লগত চুবাই আছে এনেকুৱা হিংসা কৰি আৰু আমি ভাত খাইহে দেখুৱাইছোঁ কিহে খাইছোঁ দৈনন্দিন আজি তুমি মই ভাত কি খাইছোঁ আমি ঘৰখন কেনেকৈ চলিছোঁ তাৰ বাদেতো অন্য একো বেয়াকৈ আমি ভিডিঅ' বনাই দেখুওৱা নাই বেলেগৰ লিখাকৈ বিচনাত শুই কোনে কেনেকৈ শুইছোঁ কেনেকৈ আমি সাৱতা মাৰি থৈছোঁ সেইবিলাক দেখুওৱা নাই নহয় সেইবোৰ সিহঁতি চাব আকৌ আমি ভাত খোৱাটোহে বেয়া পাইছে সেইবোৰ সিহঁতি ভাল পায় নহয় খোৱাবতো দিলে বেয়া পায় মেখেলা কাপোৰ কুচাই দিলে ভাল পায় সিহঁতি নহয় তাৰ কিছু সংখ্যক ব্যক্তিয়েহে বেয়া কমেণ্টকেইটাকে দিয়া চবকে নাপা নহয় মানে বেয়াকৈ কওক ভালকৈ কওক আমাৰ আশীৰ্বাদ হ'লেও সিহঁতে যেতিয়া বেয়াকৈ কয় নহয় তেতিয়া আমাৰ উৎসাহটো বাঢ়ে মানে বিশেষকৈ মোৰ আৰু খাব লাগে সিহঁতৰ মানে গা জ্বলি গৈছেগৈ সিহঁতি সেনেকৈ খাব নোৱাৰে যে মাছে মাংস দুকচি খাব নোৱাৰা মানুহবিলাক তেনেকুৱা এইবিলাক মস্ত চিপচ যিকেইটা একো আছে
এই বেয়াকৈ কমেণ্ট কৰাজনক কৈছোঁ খাবলৈ মন আছে যদি আহিব। ডাইনিং টেবুলখন নাই, আমি যেনেধৰণে বস্তা পাৰি মজিয়াত বহি ভাত দুটা খাইছোঁ এনেধৰণে খাবলৈ দিম, আহিব। দুখীয়া হ'লেও ঘৰৰ দিনা 10টা পুহিব পৰা অকাত আছে। সেই কিজন চাগে গাঁৱৰ চাগে ৰাম চিচি কেমেৰা নহয়, এতিয়া লাখপতি। আমাকে যেতিয়া ইমান চকু দিছে আঁতৰলৈ, গাঁৱত কিমান চকু দিব লাগিব। কোন ক'লেও গৈছে, কাৰ ছোৱালী কাৰ লগত গৈছে, কাৰোবাৰ ক'লেও গৈছে। মই জান এটা কথা জানো, মোৰ ঘৰখনৰ এটা বাউণ্ডেৰী আছে, সেই বাউণ্ডেৰীটোৰ পৰা বাহিৰত কি হৈছে সেইটো মোৰ বিচাৰ্য বিষয় নহয়। মোৰ কৰ্মসূত্ৰে মোৰ দোকান আছে, তাত গৈ পেলাই মই যিটো কাম কৰিছোঁ সেই বাউণ্ডেৰীটোৰ ভিতৰত মই যিটো কাম কৰিলোঁ সেইটোৱে আৰু। মোৰ দোকানৰ বাহিৰত ক'ত কি হৈ আছে সেইটো মোৰ চাবলৈ দৰকাৰ নাই, কাৰণ মই বাহিৰখন চাবলৈ, দেশখন চাবৰ কাৰণে মই কোনো মুখ্যমন্ত্ৰী নহয় বা মই MLA নহয়, মোৰ কোনো কিছু নহয়। মাত্ৰ ঘৰখনৰ মই এজন মূল মানুহ, বছ। কোনে কি কৰে নকৰে, এই কাঁহী চেলেকি খোৱাটোৱে কি দৰকাৰ চাবলৈও যাম, পানী গিলাচ এতিয়া সেইটো কাৰণে বেলেগৰ পকৰত দৌৰাতকৈ যদি নিজেও যিসকলে ভাবে যে ইউটিউব কৰিলে, ফেচবুক কৰিলে বা ইনষ্টাগ্ৰাম কৰিলে পইচা পোৱা যায়, গম পায় তেখেতসকলকো অনুৰোধ জনাওঁ যে আপোনালোকেও কৰক। আপোনালোকৰ ভিডিঅ' আমি চাম আৰু আমাৰ লেখীয়া 10জনে চাব যদি ভালকৈ বনায়। হয়, আমি আপোনালোকক হয়তো মনোৰঞ্জন দিব পৰাকৈ ভিডিঅ' বনাব পৰা নাই, কিন্তু প্ৰয়াসটো কৰিছোঁ ন। শ্ৰীৰাম। আৰু এটা কথা, বহুতে মোক কেইজনমান ব্যক্তিয়ে মোক এটা কথা কৈ আছে যে শ্ৰীৰাম কৰি পানি মাছ মাংস খোৱা, এদিনটো পুলিচ দি ধৰাই আনিম। যদি দম আছে আহি যাবি। মোৰ ঘৰৰ সন্মুখত মই নিজৰ হাতে ৰোৱা চেগুন গছ আছে, চেগুন গছত বান্ধি লৈ কোনোদিন চাগে য'তটো সম্ভৱ লেচকনিৰ পিটন খোৱা নাই। জাতি বাঁহৰ, বিজুলী বাঁহৰ আৰু ভলকা বাঁহৰ লেচকনিৰ 3ডাল, মকাল বাঁহৰ 4ডাল লেচকনি জপতিয়াই লৈ পেলানি টিকা ফালি পঠিয়াম মই। আহিবি। কোনটো পুলিচ লৈ আহি পানি জয় শ্ৰীৰাম বুলি কৈ পানি মই মাছ মাংস খোৱাত কাৰ গা পুৰিছে, আহি যাবি দেই। এক বিন্দু ভয় নকৰোঁ তহঁতৰ লেখীয়া ফেউৰালে এই লাহনে। তই RSS হওক আৰু পাল হ, তই ঘেণ্টা ভয় নকৰে মই। ৰ'দ ঘাই মানুহ ফৰকাল কথা, আহি যাবি ভগৱানৰ নামটো দেই। আমি ভগৱানৰ নাম লৈ চুৰ কৰিব যোৱা নাই। মাছ খাওঁ, মাংস খাওঁ, মই নিৰামিষ খাওঁ, যিয়ে নাখাওঁ সেইটো মই ভগৱন্তৰ নাম লৈ খাওঁ। খাওঁতেও লওঁ, শুওঁতেও লওঁ। তাত হস্তক্ষেপ কৰিব চেষ্টা নকৰিবি। তই হনুমান পূজা কৰ, ৰাম পূজা কৰ, কৰি থাক কেনেকৈ পাৰ। মই ভগৱানক লগ পাম বুলি নহয়, অন্তৰৰ পৰা মোক ঠেলা মাৰি দিয়ে যে ৰাম নাম ল। তাৰ ঘৈণীয়েকৰ সেইখনত লিখা আছে নেকি ৰামৰ নাম ল'ব নালাগে? সেইখনত আছে চাগে, সেইটো কাৰণে সিহঁতে ক'ব।